নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ পৰা পোৱা মৰম আৰু উৎসাহেই একোটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ সঘনাই অহাত মোক স্পৃহা যোগায়। আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ মত বিনিময় কৰিবলৈ ওলাইছোঁ। মই সঁচাই 100% নিশ্চিত যে আজিৰ বিষয়টো যদি আমি সকলোৱে অনুধাৱন কৰোঁ, তেন্তে ভৱিষ্যত জীৱনত আমি এখন সুস্থ, সবল আৰু নিকা সমাজ দেখিবলৈ পাম, যিখন সমাজত কোনো লিংগৰ ভেদভাৱ নাথাকিব আৰু মানৱীয় দৃষ্টিকোণেৰে পুৰুষ মহিলাৰ মাজৰ প্ৰভেদক অৱদানৰূপে সকলোৱে গ্ৰহণ কৰিব পাৰিব। নিশ্চয় কথাকেইটা শুনি ভাল লাগিছে আপোনালোকৰ, কিন্তু তেনে এটা সময়ৰ বাবে আমি সকলোৱে কিছু কষ্ট কৰিব লাগিব। কথাতেই কয় নহয় বোলে, কিবা পাবলৈ হ'লে কিবা হেৰুৱাবও লাগিব। তেন্তে আহক এই ভিডিঅ'ৰ মাধ্যমেৰে আজি আমি জানো সমাজৰ পৰা লিংগৰ ভেদ দূৰ কৰি আৰু যৌনতাৰ মোহৰ পৰা ঊৰ্ধত গৈ মানুহ হিচাপে চিন্তা কৰিবলৈ এটা পৰিৱেশ কেনেদৰে সৃষ্টি কৰিব পাৰোঁ। এই সামাজিক পৰিৱৰ্তনৰ বাবে প্ৰথমে আমাৰ কৰণীয়খিনি আৰম্ভ কৰিব লাগিব আমাৰ সন্তানকেইটাৰ পৰাই। আমি আমাৰ সন্তানৰ দৈনন্দিন চোৱা চিতাৰ লগতে কিছু বিশেষ কথা শিকাব আৰু সোঁৱৰাব লাগিব। আমি আমাৰ সন্তানক কেতিয়াও কোনো কথাতেই এইটো ক'ব নালাগে যে তুমি ল'ৰা বা তুমি ছোৱালী, গতিকে এইটো কাম তুমি কৰিব লাগে আৰু এইটো কাম তুমি কৰিব নালাগে। ল'ৰা আৰু ছোৱালী বুলি সদায় কৈ থাকিলে আৰু ল'ৰা ছোৱালী বুলি শাসন কৰি থাকিলে সিহঁতৰ মনত লিংগৰ ভেদাভেদৰ সৃষ্টি হয়। আমি অভিভাৱকসকলে সদায় ল'ৰা ছোৱালীক প্ৰথমে মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰয়োজন অনুসাৰে তেওঁলোকক বুজাব লাগে যে ছোৱালী আৰু ল'ৰাৰ মাজত শাৰীৰিক কিছু পাৰ্থক্য আছে, গতিকে সেই পাৰ্থক্য অনুযায়ী আমি কিছুমান কাম অলপ ভিন্ন প্ৰকাৰে কৰিব লাগে। যদি সম্ভৱ হয় তেন্তে আমি মাক দেউতাক দুয়ো একেলগে থাকি শাৰীৰিক পাৰ্থক্য আৰু তাৰ বাবে থকা কামৰ বিভাজনৰ বিষয় লৈ বুজাবলৈ যত্ন কৰিব লাগে। যেনে দেউতাক হিচাপে কৰা শাৰীৰিক পৰিশ্ৰম আৰু মাক হিচাপে কৰা কাম কাজৰ পাৰ্থক্যসমূহ। কিন্তু খোৱা বোৱা, পঢ়া শুনা, খেলা ধূলা, পৰিষ্কাৰ পৰিচ্ছন্নতা, সম অধিকাৰ আদিৰ ক্ষেত্ৰত যে কোনো পাৰ্থক্য নাই আৰু সেই সকলো কামতেই যে লিংগৰ ভেদ নাৰাখি আমি মানুহ হিচাপে জীয়াই থাকিব লাগে, সেই কথা স্পষ্টকৈ শিশুসকলক বুজাব লাগিব। শিকাব লাগিব যে মহিলাসকল শাৰীৰিকভাৱে পুৰুষতকৈ দুৰ্বল, গতিকে মহিলাসকলৰ শাৰীৰিক সুৰক্ষা আৰু কিছুমান ক্ষেত্ৰত খোৱা বোৱা বা শোৱা অলপ বেছিকৈ কৰিব লাগে। শাৰীৰিক তাৰতম্যৰ বাবে মহিলাসকলৰ শৰীৰ যিহেতু আকৰ্ষণীয়, গতিকে নিজৰ শাৰীৰিক সুৰক্ষাৰ বাবে পিন্ধা উৰাবোৰ মাৰ্জিত হ'ব লাগে আৰু বাহিৰলৈ ওলাই যাওঁতে এইটো লক্ষ্য কৰিব লাগে যাতে শাৰীৰিক আকৰ্ষণৰ বাবে কিবা বেমেজালিৰ সৃষ্টি নহয়। সেয়ে সদায় পুৰুষসকলে মহিলাসকলক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু মহিলাসকল যিহেতু শাৰীৰিকভাৱে কিছু দুৰ্বল, সেয়ে দুৰ্বলতাৰ সুযোগ নলৈ সদায় সন্মান আৰু সুযোগ প্ৰদান কৰিব লাগে। এই বিষয়ে আমি আমাৰ শিশুসকলক সদায়ে সোঁৱৰাই থাকিব লাগে। আমি যেনেদৰে শৈশৱ আৰু কৈশোৰত সন্তানক শিক্ষা দিম, তেনেদৰেই আমাৰ সন্তানে সমগ্ৰ জীৱনৰ বাবে দৃষ্টিভংগী গ্ৰহণ কৰিব। ল'ৰাৰ বাবে ছোৱালী আৰু ছোৱালীৰ বাবে ল'ৰাবোৰ কেৱল মাত্ৰ আকৰ্ষণৰ বিন্দু হৈ নাথাকি সমাজ ব্যৱস্থাত আগবঢ়াই নিয়াত উভয়ৰে কৰণীয় আৰু কৰ্তব্যসমূহৰ প্ৰতিও সচেতন হ'ব আমাৰ উঠি অহা প্ৰজন্মটো। তেনেদৰেই ল'ৰাবোৰে ছোৱালীবোৰক চাব আৰু ছোৱালীবোৰেও সেই একেদৰেই চাব ল'ৰাবোৰক। তেওঁলোকৰ সম্পূৰ্ণ দৃষ্টিভংগীয়েই সলনি হৈ যাব। আমাৰ ল'ৰাই ছোৱালীক কি দৃষ্টিৰে চায় আৰু ছোৱালীবোৰে কেনেদৰে ল'ৰাবোৰক গ্ৰহণ কৰে, সেইটো নিশ্চয় আমি দিয়া শিক্ষাৰেই প্ৰভাৱ। গতিকে আমি সাৱধান হোৱা উচিত। সমাজত বেমেজালিৰ সৃষ্টিৰ কাৰণত ক'ৰবাত নহয় ক'ৰবাত আমি নিশ্চয় দায়ী, গতিকে বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। বহু ব্যক্তিয়ে যুক্তি দিয়া দেখা যায় যে ছোৱালীবোৰে এনেদৰে ঘূৰিলে, এনেদৰে কাপোৰ পিন্ধিলে ল'ৰাবোৰে কিয় বেয়া দৃষ্টিৰে নাচাব। কিন্তু এবাৰ ভাবি চাওকচোন, যেতিয়া এগৰাকী শিশুৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি পৰে, তেতিয়া সেই সাজপাৰৰ যুক্তিটো কিমান শুদ্ধ। আশা কৰোঁ এই ভিডিঅ'টো এতিয়ালৈকে চাই থকা প্ৰতিজন অভিভাৱকে মোৰ কথাখিনি উপলব্ধি কৰিব পাৰিছে। সেয়ে আহকচোন আজিৰে পৰাই আমি এটা নতুন পৰিৱেশ গঢ় দিয়াৰ কিছু প্ৰয়াস কৰোঁ। আজিৰ এই প্ৰতিবেদন ইয়াতে সামৰিছোঁ। ইমান পৰে ভিডিঅ'টো চাই আপোনাৰ বহুমূলীয়া সময়কণ অতিবাহিত কৰাৰ বাবে ধন্যবাদ। নমস্কাৰ।